মই আপোনালোকক এটা খবৰ দিলো আজি 1 বজাত আমাৰ ONGCৰ লগত মোৰ বিধায়ক হিচাপে আজি বৈঠক আছে আজি বৈঠকলৈ নিমন্ত্ৰণ কৰিছে খন্তেক সময়ৰ পাছতে নাজিৰাত 1 বজাত বৈঠক অনুষ্ঠিত হ'ব মই 100 কোটি টকা ONGCক দাবী কৰিছো 100 কোটি টকা 50 কোটি টকা শিৱসাগৰৰ টাউনখনৰ ড্ৰেইনেজখিনি কমপ্লিটলি কম্প্ৰিহেনসিভ ড্ৰেইনেজ প্ৰজেক্ট এটাৰ কাৰণে আৰু 50 কোটি টকা বিচাৰিছো ইয়াত 1000টা পৰিয়ালক 5 লাখ টকাকে এটা ঘৰ বনাই দিবৰ কাৰণে 50 কোটি টকা বিচাৰিছো গতিকে এই দুইটা বস্তু 100 কোটি টকা সৰ্বমুঠ 100 কোটি টকা মই অসমৰ ONGCৰ পৰা বিচাৰিছো আৰু খন্তেক সময়ৰ পাছতে আলোচনা হ'ব দ্বিতীয় কথা ONGCয়ে ইতিমধ্যে স্কুলৰ কাৰণে 7 কোটি নহয় 20 কোটি টকা দিছে 5 কোটি টকা মুখ্যমন্ত্ৰীৰ পুঁজিলে দিছে CMRF আৰু 20 কোটি টকা দিছে আৰু এখন স্কুলে আমাৰ শিৱসাগৰৰ চৰাইদেউ আৰু যোৰহাটৰ এখন স্কুলে 5 লাখকে পাব